নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। অসম কৃষি বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে চাকৰিখিনি আহি গৈছে। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 4 লেভেলৰ চাকৰি আপোনালোকে এই ভেকেঞ্চিসমূহ আপোনালোকে দেখিব পাৰিছে। 2025 বৰ্ষৰ কাৰণে চাকৰি আহি গৈছে। অন্তিম সুযোগ আহিছে, নেহেৰুৱাব। এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে 2025 বৰ্ষৰ যিখন কৃষি বিভাগৰ এডভাৰটাইজমেণ্টখন বৰ্তমান সময়ত আহি গৈছে, মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টৰ পৰা আপোনালোকক সকলোখিনি ডিটেইলছ দেখাই দিম। চ' ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন দেখিব পাইছে আছাম এগ্ৰিকালচাৰ পৰা যিখন আহিছে ভেকেঞ্চি দেখিব পাইছে, এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট মই আপোনালোকক দেখাই দিছোঁ। অসমৰ যিটো কৃষি বিভাগৰ ফালৰ পৰা এখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে। মই আপোনালোকক অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট হয় সেইখন আপোনালোকক দেখাই দিছোঁ। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে। ইয়াত আপোনালোকে দেখিব পাৰিছে নেম অফ দ্য পোষ্ট ছিনিয়ৰ চাইণ্টিষ্ট কাম হেড। ইয়াৰপিনে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও আহি গৈছে। চ' যদি আপোনালোকে বহুতে কৃষি বিভাগৰ ভেকেঞ্চিখিনিৰ কাৰণে ৱেইট কৰি আছিলে, আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। কৃষি বিভাগৰ ভেকেঞ্চিখিনি বৰ্তমান সময়ত আহি গৈছে। ইয়াত আপোনালোকে দৰমহাসমূহৰ কথা লিখি থোৱা আছে, এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা লিখি থোৱা আছে। ইয়াত সকলোখিনি কথা লিখি থোৱা আছে। চ' ইণ্টাৰেষ্টেড যদি হয় আৰু যদি ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে দেখিব পাৰিছে ইয়াত সম্পূৰ্ণখিনি মই ডিটেইলছ জনাই দিম। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ ভেকেঞ্চি আহি গৈছে আপোনালোকৰ বাবে। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহি গৈছে। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যিসকলে কৃষি বিভাগত চাকৰি কৰিম বুলি ভাবি আছিলে, কৃষি বিভাগৰ এডভাৰটাইজমেণ্টৰ কাৰণে ৱেইট কৰি আছিলে, তেওঁলোকৰ বাবে ভাল খবৰ আহি গৈছে। ইয়াত আপোনালোকে দেখিব পাইছে যিটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে ছিনিয়ৰ চাইণ্টিষ্ট কাম হেড, ইয়াৰ কাৰণে আপোনালোকৰ বিচাৰিছে ডক্টৰেট ডিগ্ৰী লাগিব। আৰু দৰমহাসমূহ কথা উল্লেখ কৰি থোৱা আছে আপোনালোকে দেখিব পাৰিছে। আৰু ডিএজেবলৰ কথা স্পেচিয়েলিষ্ট আৰু যিটো নেম অফ দ্য পোষ্ট ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে 12টা ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডিচিপ্লিনবিলাক দেখিব পাৰিছে। ছ'চিয়েল ছায়েন্সত আছে, ইউআৰ কেটেগৰীৰ কাৰণে আছে, এগ্ৰিকালচাৰ ইকনমিৰ কাৰণে ভেকেঞ্চি আছে। আপোনালোকৰ কমিউনিটি ছায়েন্সৰ কাৰণে ভেকেঞ্চি আছে, হৰ্টিকালচাৰৰ কাৰণে ভেকেঞ্চি আছে, TCST ভেকেঞ্চি আছে, প্লেণ্ট প্ৰটেকশ্যনৰ কাৰণে ভেকেঞ্চি আছে, ফিচাৰী ছায়েন্সৰ কাৰণে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন দেখি হৈছে মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, কমিউনিটি ছায়েন্স, ফিচাৰী ছায়েন্সত আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। 56,100 পৰা আপোনালোকে দেখিব পাৰিছে 10 লেভেল পে মেট্ৰিক্স টনৰ হিচাপত আপোনালোকে দিয়া হ'ব বুলি উল্লেখ কৰিছে। নেম অফ দ্য পোষ্ট ফাৰ্ম মেনেজাৰ 3-4 এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে। ইয়াৰ আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে, বহুখিনি কথা মিছ কৰি যাব। নেম অফ দ্য পোষ্ট দেখিব পাৰিছে ফাৰ্ম মেনেজাৰ ভেকেঞ্চি আহিছে। নাম্বাৰ অফ পোষ্ট দুটা আছে। ইয়াৰ কাৰণে আপোনালোকৰ 35,000 পৰা দেখিব পাৰিছে। ICR নৰ্মছৰ মতে UR কাৰণে এটা আছে, SC কাৰণে এটা আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন দেখিব পাৰিছে বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ হ'ব লাগিব। এনিমেল ছায়েন্স, ফিচাৰী ছায়েন্সত আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। প্ৰগ্ৰেম এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচাৰিছে। এগ্ৰিকালচাৰ বা এনিমেল ছায়েন্স, ফিচাৰী ছায়েন্সত আপোনালোকৰ ইয়াতো এগ্ৰিকালচাৰ যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ইয়াতো এটা বৃহৎ সুযোগ আহিছে। এই সুযোগটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে, বহুখিনি কথা হেৰাই যাব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে এইখিনি ভেকেঞ্চিও আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াত বেচেলৰ ডিগ্ৰী বিচাৰিছে প্ৰগ্ৰেম এছিষ্টেণ্টৰ কাৰণে। নেম অফ দ্য পোষ্ট আপোনালোকৰ আছে এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, গ্ৰেড 3 লেভেলৰ এইটো। ইয়াৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে। লগতে কিন্তু 5 ইয়াৰ এখন আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। বেচেলৰ ডিগ্ৰীৰ লগত এখন 5 ইয়াৰে আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত যিটো নেম অফ দ্য পোষ্ট আছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে 4টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াতো আপোনালোকে দেখিব পাৰিছে ৰিজাৰ্ভেশ্যন ফৰ পোষ্ট UR কাৰণে আছে, OBC MBC কাৰণে, SC কাৰণে, PW কাৰণে, এনেকুৱা ধৰণৰ আপোনালোকে বহুখিনি আপোনালোকে ৰিজাৰ্ভেশ্যন দেখিব পাৰিছে। প্ৰতিটো ক্ষেত্ৰত আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। অপৰচুনিটি আপোনালোকে মিছ নকৰিব থাকে। চ' যদি আপোনালোকে আবেদন কৰিম বুলি ভাবি আছে, সেই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে বেচেলৰ ডিগ্ৰী বিচাৰিছে আৰু প্ৰফেচনেল ইফিচিয়েঞ্চি বিচাৰিছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে।
আৰু ইয়াত আপোনালোকে বহুখিনি কথা ছমহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে বেচেলৰ ডিগ্ৰীৰ লগত এখন ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে ড্ৰাইভাৰৰ ক্ষেত্ৰত এটা ভেকেঞ্চি আছে ইয়াৰ কাৰণে মাত্ৰ মিনিমাম আপোনালোকে SSLC পাছ কৰিলে হ'ল গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে মই কৈছোঁ গ্ৰেড 4 লেভেলৰ ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ কৰিলে হ'ল লগতে এখন ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে আৰু ইয়াত আপোনালোকে 1 year টেট চাৰ্টিফিকেট থাকিব লাগিব ITI ক্ষেত্ৰত যদি আপোনালোকে ITIটোৰ কাৰণে আবেদন কৰিব বিচাৰে আৰু নেম অফ দ্য পোষ্ট আছে গ্ৰেড 1ৰ ভেকেঞ্চি হৈছে গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ 2টাকৈ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে পে লেভেল 18,000 পৰা দিয়া হ'ব বুলি উল্লেখ কৰিছে এইখন আপোনালোকে দেখিব পাৰিছে আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট ITI পাছ যদি ছাপৰ্টিং ষ্টাফৰ কাৰণে যিটো ভেকেঞ্চি আহিছে ইয়াৰ কাৰণে মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল নাইবা আপোনালোকে ITI পাছ কৰিলে যিকোনো এটা হ'ল যদি আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিছে মেট্ৰিক পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব মই আপোনালোকক কৈছিলোঁ গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে তো গ্ৰেড 4 লেভেলৰ যিটো মেট্ৰিকুলেশ্যন পাছ কৰিলে সেই ভেকেঞ্চিটোৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব যিটো ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 5/1/2025 জানুৱাৰী মাহৰ 2025ৰ 5 তাৰিখৰ আগত আপোনালোক 4টা বজাৰ আগত আপোনালোকে আবেদনসমূহ কৰিলে হৈ যাব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে লগ পাম